নমস্কাৰ, মোৰ নাম বিষ্ণু বেপাৰী। মোৰ ঘৰ গোলগঞ্জ সমষ্টি, গাঁও খেৰবাৰী পাৰ্ট 3। 2026 যিটো বিধানসভা নিৰ্বাচন হ'ব, মই বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। মই দীৰ্ঘদিন বিজেপিৰ লগত জড়িত, সমাজ সেৱাৰ লগত জড়িত। 1995 পৰা ছাত্ৰ ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতি। মোৰ মিছন হ'ল গোলগঞ্জ সমষ্টিৰ বিকাশিত, আৰু আমাৰ পণ হ'ল অসমৰ সুৰক্ষা। আৰু গোলগঞ্জ সমষ্টিত যিবোৰ আধাৰুৱা কাম আছে, যেনেকুৱা আমাৰ বিশ্ববিদ্যালয়, আমাৰ কৃষকৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা, আজি নদী ভাঙাৰ আমাৰ গৰাখহনীয়াৰ ব্যৱস্থা, আজি গোলগঞ্জত এখন আটকধুনীয়া আমাৰ চিকিৎসালয়ৰ ব্যৱস্থা, যদি মোক ৰাইজে আশীৰ্বাদ কৰে আৰু দলে যদি মোক এইবাৰ প্ৰক্ষেপ কৰে বা টিকিট দিয়ে, মই নিশ্চয় এই ৰাইজৰ দীৰ্ঘদিনৰ আশা মই পূৰণ কৰাৰ কাৰণে যৎ প্ৰাণস্তি চেষ্টা কৰিম। ধন্যবাদ। মই গোলগঞ্জ সমষ্টিৰ আমাৰ জ্যেষ্ঠজন, কনিষ্ঠজন, আমাৰ শ্ৰেষ্ঠজনৰ লগত মই কথা পাতিলোঁ, মত বিনিময় কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। তেখেতসকল বিচাৰিছে যে এজন নতুন যুৱ প্ৰাৰ্থী হ'ব লাগে, আৰু যুৱ প্ৰাৰ্থী হ'লে কি হ'ব, আমাৰ জিকাৰ সহজ হ'ব। গতিকে ৰাইজৰ দাবীক মই সন্মান জনাই মই দলৰ পৰা টিকিট বিচাৰিম, আৰু দলে মোক য'তেই দায়িত্ব দিয়ে মই নিষ্ঠাৰে কাম কৰিম। এইখিনিয়ে, ধন্যবাদ। যিজন সভাপতি আমাৰ নিযুক্তি দিলে নবীন নীতিন, তেখেত কিন্তু 45 বছৰ। গতিকে তেখেত দীৰ্ঘদিন দলত নিষ্ঠা সহকাৰে কাম কৰিছে, আৰু আমি হ'লোঁ এজন সাধাৰণ কাৰ্যকৰ্তা। আমাৰ মিছন হ'ল যে আমি দলৰ কাম আমি দিনে নিশাই নিষ্ঠাৰে কৰিম, আৰু দলে যদি আমাক দায়িত্ব দিয়ে আমি নিশ্চয় পালন কৰাৰ কাৰণে চেষ্টা কৰিম। ছাত্ৰ ৰাজনীতিৰ পৰা মই সক্ৰিয় ৰাজনীতিলৈ আহিছোঁ, আৰু মই মোৰ লক্ষ্য বা মোৰ এইম হ'ল সমাজসেৱা। গতিকে যিহেতু গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত যদি ৰাজনৈতিক ক্ষমতা নাথাকে, তেনেহ'লে যিটো মোৰ সপোন যে বিকশিত গোলগঞ্জ কৰাত অলপ অসুবিধা হয়। এইকাৰণে ৰাইজেও বিচাৰিছে যে আপোনাৰ নিচিনা এজন ইয়ং, যিহেতু দলত আপুনি দিনে নিশাই দিয়ে, গতিকে ৰাইজক প্ৰস্তাৱৰ প্ৰতি মই সন্মান জনাই টিকিট বিচাৰিম। আৰু মোৰ অসমৰ স্বনামধন্য আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আস্থা আছে, আমাৰ গৌৰৱ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতি মোৰ আস্থা আছে। গতিকে তেখেতসকলে নিশ্চয় মোৰ দাবীৰ প্ৰতি সন্মান জনাব, বিবেচনা কৰিব। গোলগঞ্জ সমষ্টিৰ যিজন বিধায়ক, এতিয়া ৰাইজেই ক'ব। গতিকে তেখেত এই যে 5 বছৰ কাৰ্যকালত তেখেতৰ MLA ADS ফাণ্ডৰ বাহিৰে একো কৰিব পৰা নাই। গতিকে আমাৰ গোলগঞ্জৰ যিবোৰ সমস্যা হৈ আছে, গতিকে যিহেতু এইবাৰ অসমত 100% বিজেপি চৰকাৰ হ'ব, আৰু মই ৰাইজক আহ্বান জনাম, যিয়ে বিজেপিৰ প্ৰাৰ্থী নহওক কিয়, এইবাৰ আমাৰ বিজেপিক জিকাবই লাগিব গোলগঞ্জৰ উন্নয়নৰ স্বাৰ্থত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।